আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী শ্ৰী কৃষ্ণেন্দু পাল ডাঙৰীয়া, দিছপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক অতুল বৰা ডাঙৰীয়া, আমাৰ নাবাৰ্ডৰ CGM শ্ৰী লোকেন দাস ডাঙৰীয়া, একুৱাটেক পাৰ্কৰ ডিৰেক্টৰ কলংকপিলিৰ ডিৰেক্টৰ শ্ৰী জ্যোতিষ তালুকদাৰ ডাঙৰীয়া, অসম ফিচাৰী উন্নয়ন নিগমৰ উপাধ্যক্ষ নবাৰুণ মেধি ডাঙৰীয়া, উপস্থিত আমাৰ বিষয়াসকল, সুধী মণ্ডলী, আইমাতৃসকল, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল, সোণাপুৰৰ বগীবাৰীত ভাৰতবৰ্ষৰ প্ৰথমখন একুৱাটেক পাৰ্কৰ শুভ উদ্বোধনী অনুষ্ঠানত থাকিবলৈ পাই আমি সকলো সঁচাই আনন্দিত। এই একুৱাটেক পাৰ্কখন নিৰ্মাণত সহযোগিতা আগবঢ়োৱা নাবাৰ্ড, ICAR CIF-এ, অসম চৰকাৰৰ মীন বিভাগ, চেলকো ফাউণ্ডেশ্যনৰ লগতে নলেজ পাৰ্টনাৰ GIZ-ৰ সমূহ বিষয়ববীয়াক মই আন্তৰিক অভিনন্দন জনাইছোঁ। আজি আমাৰ নাবাৰ্ডৰো প্ৰতিষ্ঠা দিৱস। অসমৰ গ্ৰাম্য অঞ্চলৰ আন্তঃগাঁথনি, কৃষি আৰু সহযোগী খণ্ডসমূহ তথা সমবায়ৰ বিকাশত নাবাৰ্ডে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। মই আজিৰ এই দিনটোত নাবাৰ্ডৰ বিষয়া কৰ্মচাৰী সকলোলৈ মোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আমি সকলোৱে জানো যে অসম এখন নদী মাতৃকা দেশ আৰু তাৰ লগতে আমাৰ ৰাজ্যখনত বিল, খাল, ডোং আৰু পুখুৰীৰে পৰিপূৰ্ণ হৈ আছে। কিন্তু তাৰ পিছতো আমি কেইবাটাও দশক অন্ধ্ৰ প্ৰদেশৰ পৰা অহা মাছেৰে আমি আমাৰ ৰাজ্যৰ মীন উদ্যোগৰ চাহিদা পূৰণ কৰি আহিছিলোঁ। এনে এক পৰিৱেশত অসমৰ মৎস্য উৎপাদনত স্বাৱলম্বিতা নিৰ্মাণৰ বাবে যোৱা 17 বছৰত কলংকপিলিয়ে প্ৰায় 1 লাখৰো অধিক মীন পালকক প্ৰশিক্ষণ, জ্ঞান আৰু বিভিন্ন ধৰণে সহায় কৰিছে। উদ্ভাৱনীমূলক প্ৰযুক্তিৰ প্ৰৱৰ্তন আৰু বহনক্ষম পদ্ধতিৰ প্ৰয়োগৰ জৰিয়তে কলংকপিলিয়ে অসমৰ মীন পালকসকলৰ বাবে এটা প্ৰেৰণাৰ স্ৰোত হিচাপে পৰিণত হৈছে। কলংকপিলিক অসম চৰকাৰৰ মীন বিভাগে ব্ৰেণ্ড এম্বেছেডৰৰ মৰ্যাদা দিছে আৰু 2021 চনত ভাৰত চৰকাৰৰ ফালৰ পৰাও বহনক্ষম মীন পালনৰ ক্ষেত্ৰত সন্মানীয় শ্ৰেষ্ঠ সংস্কাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। কলংকপিলিয়ে নাবাৰ্ড, UNDP, GIZ আৰু অসম চৰকাৰৰ সৈতে একেলগে কাম কৰি তৃণমূল পৰ্যায়ত জীৱিকাৰ সুযোগ বৃদ্ধি কৰিছে। মাছৰ পোনা উৎপাদন আৰু জয়ন্তী ৰৌ আৰু উন্নত প্ৰজাতিৰ বাহু মাছৰ দৰে প্ৰজাতিৰ উৎপাদনৰ জৰিয়তে এই সংস্থাই মীন পালনত যথেষ্ট অৰিহণা যোগাই আহিছে। 2021 চনত ICAR CIF-ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত উত্তৰ পূব ভাৰতৰ প্ৰথম মীন পালন বা জলজ কৃষি ক্ষেত্ৰ বিদ্যালয়ৰ প্ৰতিষ্ঠা। এই বিদ্যালয়ে শ্ৰেণীকোঠা আৰু ক্ষেত্ৰভিত্তিক প্ৰশিক্ষণৰ জৰিয়তে বহু যুৱক যুৱতী আৰু মহিলাক আজি প্ৰশিক্ষণ প্ৰদান কৰিছে। এই একুৱাকালচাৰ ফিল্ড স্কুলৰ উত্তৰণ ঘটাই আজি আমি একুৱাটেক পাৰ্কৰ শুভ উদ্বোধন কৰিছোঁ। এই একুৱাটেক পাৰ্কত একুৱাপনিক্স, ৰিচাৰ্কুলেটৰী একুৱাকালচাৰ ছিষ্টেম, বায়োফ্লক,
মাছৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিব পৰা পোক পতংগ, উদ্ভিদ আদিৰ উৎপাদন, আলংকাৰিক মাছৰ প্ৰজনন, কম খৰচী খাদ্য উৎপাদনৰ বাবে মিল আৰু পলু পালনৰ বাবে ক্ষুদ্ৰ ৰিচাৰ্কুলেটৰী একুৱাকালচাৰ ছিষ্টেমৰ দৰে আধুনিক জলজ কৃষি প্ৰযুক্তি প্ৰদৰ্শিত হ'ব। মই কলংক কপিলিক আজিৰ এই একুৱেটেক পাৰ্কৰ বাবে মই ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলে কৰি অহা নিৰবিচ্ছিন্ন সেৱাৰ বাবে তেখেতসকলক ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। ইতিমধ্যে অতুল বৰা ডাঙৰীয়াই জ্যোতিষ তালুকদাৰ আৰু তেখেতসকলৰ বন্ধু হাতুজনে লগ লাগি কৰি অহা প্ৰচেষ্টাৰ বিষয়ে আমাক উল্লেখ কৰিছে আৰু আমি সকলোৱে নিজেও প্ৰত্যক্ষ কৰিছোঁ। মই নিশ্চিতভাৱে ক'বলৈ মই কুণ্ঠাবোধ নকৰোঁ যে এই গোটেই কলংক কপিলি অসমৰ আত্মনিৰ্ভৰশীল যুৱ শক্তিৰ বাবে এক প্ৰেৰণাৰ প্ৰতীক আৰু তেখেতসকলক মই অসমবাসীৰ হৈ শুভকামনা জনাম যাতে তেখেতসকলে আগলৈও বহু আগবাঢ়ি গৈ অসমক মীন পালনৰ ক্ষেত্ৰত স্বাৱলম্বী কৰি নিৰ্মাণ কৰি তোলাত সহায়ৰ হাত আগবঢ়ায়। আমাৰ ৰাজ্যত মীন পালনক স্বাৱলম্বী আৰু ইয়াৰ উৎপাদন বৃদ্ধি কৰিবৰ বাবে ৰাজ্য চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছে। ৰাজ্য চৰকাৰৰ পুঁজি, নাবাৰ্ডৰ গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ উপৰিও প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰূপায়ণ কৰা মৎস্য সম্পদা যোজনাই আমাৰ মীন পালকসকলক বিস্তৃতভাৱে সহায় কৰিছে। 2023 আৰু 24 চনত আমি অসমত 4.99 লাখ তাৰমানে 4.99 লাখ মেট্ৰিক টন মাছ উৎপাদন কৰি আমি দেশৰ চতুৰ্থখন মৎস্য উৎপাদনকাৰী ৰাজ্যলৈ আমি পৰিৱৰ্তিত হৈছোঁ। অৰ্থাৎ আজি দেশত কোন ৰাজ্যত কিমান মাছ উৎপাদন হয় তাৰ তালিকাখনত চালে অসম চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। মই সদায়ে কওঁ যে অসমৰ লক্ষ্য ভাৰতবৰ্ষৰ 5খন অগ্ৰণী ৰাজ্যৰ মাজত। তাৰ কাৰণে আমি প্ৰত্যেকটো ক্ষেত্ৰতে আমাৰ নম্বৰ 1ৰ পৰা 5ৰ ভিতৰত হ'ব লাগিব। আজি মৎস্য উৎপাদনৰ ক্ষেত্ৰত 23-24 চনত আমি 4 নম্বৰ স্থান পাইছোঁ। 4.99 লাখ মাছ উৎপাদন হৈছে। এইবাৰ আমি আশা কৰিছোঁ যে 2025 চনৰ যেতিয়া আমি গৱেষণা কৰিম ই আৰু বৃদ্ধি হ'ব, কাৰণ 2019 চনত আমাৰ উৎপাদন আছিল মাত্ৰ 2 লাখ, 2.5 লাখ আৰু 4 বছৰৰ ভিতৰতে আমি দুগুণ মাছ উৎপাদন কৰিব পাৰিছোঁ আৰু ই আমাৰ বাবে এটা অতিকে আনন্দৰ খবৰ। প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত আমি পোনা উৎপাদন কেন্দ্ৰ, পোনা পালনৰ বাবে পুখুৰী, নতুন পুখুৰী খননৰ বাবে যোগাত্মক ব্যৱস্থা লৈছোঁ। অমৃত পুখুৰীসমূহেও আমাক এই ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে। এই আঁচনিৰ সহায়ত আমি এতিয়ালৈকে 178টা ক্ষুদ্ৰ, মজলীয়া আৰু বৃহৎ আকাৰৰ বায়'ফ্লক কৃষকসকলক যোগান ধৰিছোঁ। 28টা ৰিচাৰ্কুলেটৰী একুৱাকালচাৰ ছিষ্টেম আমি স্থাপন কৰিছোঁ। প্ৰায় 20,000 মীন পালক এই পদক্ষেপৰ দ্বাৰা উপকৃত হৈছে আৰু 90,000ৰো অধিক মীন পালকক আমি আৰ্থিক সহায় কৰিছোঁ। প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত শ্ৰীভূমি জিলাত 100 কোটি টকা খৰচেৰে আমি তাৰ সোণবিল বুলি
যিখন নেকি এছিয়াৰ ভিতৰতে এটা ডাঙৰ ৱেটলেণ্ড তাতে আমি এটা বৃহৎ প্ৰকল্পও স্থাপন কৰাৰ বাবে ব্যৱস্থা হাতত লৈছোঁ। ইয়াৰ উপৰিও অহা কেইদিনমানৰ ভিতৰতে এডিবিৰ ঋণেৰে ৰাজ্য চৰকাৰে 800 কোটি টকা আমি ৰাজ্যত সাষ্টেইনেবল ৱেটলেণ্ড আৰু ইণ্টিগ্ৰেটেড ফিচাৰিজ ট্ৰেন্সফৰ্মেশ্যন প্ৰজেক্ট নামে আমি নতুন প্ৰকল্প এটাও হাতত ল'ম। সেইদৰে জাইকাৰ 250 কোটি টকা আৰ্থিক সাহায্যৰে আমি ৰাজ্যৰ মীন পালনত বা মীন উৎপাদনৰ ক্ষেত্ৰত আমি আৰু কেইবাটাও নতুন প্ৰকল্প হাতত ল'ম। কিষাণ ক্ৰেডিট কাৰ্ডেও 15,000 কৃষকক 55 কোটি টকাৰ ঋণ পালন কৰিছে। এতিয়া মীন পালকসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে সামাজিক সুৰক্ষাৰ বাবে গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিম আদিও তেওঁলোকে আৰম্ভ কৰিছে, যাৰ ফলত মীন পালকৰ মৃত্যু হ'লে 5 লাখ টকা আৰু শাৰীৰিক অক্ষম হ'লে 2.5 লাখ টকা পৰ্যন্ত পোৱাৰ ব্যৱস্থা কৰা হৈছে। বেমাৰৰ চিকিৎসাৰ বাবেও কেন্দ্ৰীয় চৰকাৰে 25,000 টকা আগবঢ়োৱাৰ আঁচনি হাতত লৈছে। আমি এতিয়া ৰাজ্যত 8 কোটি টকা ব্যয়েৰে 10টা ক্লাষ্টাৰ আমি ফিচাৰী ডেভেলপমেণ্ট কৰাৰ বাবে চিন্তা কৰিছোঁ আৰু প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ আঁচনিৰ অধীনত 2টা ফ্ৰেছ ৱাটাৰ ফ্ৰিজ ব্ৰিড বেংকো আমি স্থাপন কৰিব বিচাৰিছোঁ। এই উদ্যোগ 2টা আমি দৰং জিলাৰ গৰুখুটি আৰু গোৱালপাৰাত স্থাপন কৰিবলৈ 5 কোটিকৈ 10 কোটি টকা আমি আগবঢ়াবলৈ সিদ্ধান্ত লৈছোঁ। ঠিক সেইধৰণে কাছাৰ জিলাৰ শিলকুৰিত 26 কোটি টকা ব্যয়েৰে আমি এখন আধুনিক মাছৰ বজাৰো নিৰ্মাণ কৰিবলৈ আমি সিদ্ধান্ত লৈছোঁ। গোৱালপাৰাৰ সোণাৰী গাঁৱত এটা ইণ্টিগ্ৰেটেড ফিছ লেণ্ডিং চেণ্টাৰো আমি নিৰ্মাণ কৰিবলৈ 20 কোটি টকাৰ অনুমোদন আগবঢ়াইছোঁ। অৰ্থাৎ আজি ৰাজ্য চৰকাৰখনে মীন ক্ষেত্ৰত অসমৰ আন ক্ষেত্ৰৰ দৰে সমানে আগবঢ়াই লৈ যোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। মই কেইটামান উদাহৰণ দিব খোজোঁ। কলং কপিলীৰ উদাহৰণ আজি আমাৰ বগৰীবাৰী ৰাইজে সন্মুখত দেখা পাইছে। ঠিক সেইধৰণে আমাৰ অসমৰ নলবাৰীৰ দেৱজিৎ বৰ্মনে প্ৰতি বছৰে 720 টন মাছ উৎপাদন কৰি 25 কোটি টকাকৈ বছৰত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ঠিক তেনেদৰে বৰপেটা জিলাৰ হেমন্ত ডেকা, তেওঁৰ দেউতাকে ঠেলা চলাইছিল আৰু ঠেলাত মাছ বিক্ৰী কৰিছিল। এই হেমন্ত ডেকাই 18 বছৰ বয়সত তেওঁ বিভিন্ন মাটি লিজ লৈ 2খনকৈ মীন পাম গঢ়ি লাভ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। শোণিতপুৰ জিলাৰ বিশ্বজিৎ বৰাই আজি 1.20 হেক্টৰ মাটিত মাছ পালন আৰু বিভিন্ন ধৰণৰ খেতি কৰি তেওঁলোকে 5 লাখ টকাকৈ উৎপাদন কৰিবলৈ সক্ষম হৈছে। ঠিক তেনেকৈ বৰপেটাৰ মৎস্যপালক ফটিক আহমেদ, কাছাৰ জিলাৰ সুদীপা দে, তামোলপুৰৰ কাহিবাৰীৰ হৰেন্দ্ৰনাথ ৰাভা, যোৰহাটৰ কৃষ্ণা গগৈ, গোলাঘাট জিলাৰ ললিত দত্তৰ দৰে মৎস্যপালক আজি নৱপ্ৰজন্মৰ আদৰ্শত পৰিণত হৈছে। এই নামকেইটা মই এইকাৰণে মেনশ্যন কৰিছোঁ যে মৎস্য উৎপাদনৰ জৰিয়তে আমাৰ অসমৰ যুৱ শক্তি স্বাৱলম্বী হ'ব পাৰে। বৰ্তমান ৰাজ্য চৰকাৰে ফিচাৰী আমাৰ ৰহাত থকা ফিচাৰী কলেজৰ পৰা পাছ কৰা স্নাতক ডিগ্ৰীধাৰীসকলক নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'বলৈ 5 লাখ টকাকৈ
মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানত আগবঢ়াইছে আৰু মৎস্য পালকসকলেও মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানত 2 লাখ টকা কৰি বেংকৰ ঋণ নহয় অনুদান 2 লাখ টকাকৈ পোৱাৰ ৰাস্তাও আমি মুকলি কৰি দিছোঁ। অহা সেপ্টেম্বৰ মাহত 1 লাখ এনে যুৱকে চৰকাৰৰ পৰা 2 লাখকৈ টকা লাভ কৰিব। অৰ্থাৎ জ্যোতিষ তালুকদাৰে যি উল্লেখ কৰিছিল যে এসময় তেওঁ 15,000 টকা বেংক ঋণ লোৱাৰ বাবে কষ্ট পাবলগীয়া হৈছিল, কিন্তু আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়া, ৰাজ্য চৰকাৰ, নাবাৰ্ড এই সকলোৱে আমাৰ স্থানীয় ৰাইজৰ বাবে বহুখিনি সুবিধা আগবঢ়াইছে যাতে টকা বা পুঁজি ইয়াৰ প্ৰতিবন্ধকতা হ'ব নোৱাৰে। মই সোণাপুৰৰ পৰা তেতেলীয়া হৈ বগৰীবাৰীলৈ আহোঁতে দেখিছোঁ যে আমাৰ ইয়াত ইমান উন্মুক্ত পথাৰ আছে আৰু আমাৰ ইয়াত অপৰ্যাপ্ত মাটি আছে। এই মাটিবোৰ আমি খালী হৈ পৰি থাকিব দিব নালাগে। আমাৰ অসমত যিকোনো প্ৰকাৰে মাছ উৎপাদনে হওক, গাহৰি পালনে হওক, কুকুৰা কণীৰ উৎপাদনে হওক বা সৰিয়হৰ উৎপাদন হওক, পাম অইল হওক, আমি পেপচিয়ে নলবাৰীত উৎপাদন গোট গঠন কৰাৰ পিছত তেওঁলোকে অসমত 90 লাখ মেট্ৰিক টন আলু কিনিব বিচাৰিছে। আমি তেওঁলোকে আলু খেতিৰ কাৰণে সহায়ো কৰিব বিচাৰিছে। অৰ্থাৎ অসমৰ মাটি এতিয়া চন পেলাই থৈ দিয়াৰ আজি সময় নহয়। আজি আমাৰ ৰাজ্যখনত এটা কৃষি ভিত্তিক অৰ্থনীতি আমি নিৰ্মাণ কৰি তুলিব লাগে। আপোনালোকে যদি কেতিয়াবা আমি অসমত সকলোৱে এটা সময়ত সকলোকে সমালোচনা কৰিছিলোঁ, কেতিয়াবা যদি কোকৰাঝাৰৰ শ্ৰীৰামপুৰ গেট আৰু আমাৰ ধুবুৰী জিলাৰ অসম বেংগল সীমান্তত আপোনালোকে থিয় হয়, আপোনালোকে দেখিব অসমলৈকে ট্ৰাকবিলাক ভৰ্তি হৈ আহে, সামগ্ৰীৰে পূৰ্ণ হৈ আহে আৰু ঘূৰি যাওঁতে ট্ৰাকবিলাক খালী হৈ ঘূৰি যায়। তাৰমানে আমি যদি ভাৰতবৰ্ষৰ অংশীদাৰ নহ'লোহেঁতেন, আমি ইয়াত চব্জিখিনিও ভাল কৰি খাব নোৱাৰিলোহেঁতেন। আজি কোনোবাই আমাক পঠাই দিয়ে কাৰণেহে আমি ইয়াত গাখীৰ খাওঁ, আমি ইয়াত ফল মূল খাওঁ, আমি ইয়াত মাছ খাওঁ, আমি ইয়াত গাহৰি খাওঁ। মাছৰ ক্ষেত্ৰত আমি আত্মনিৰ্ভৰ হৈছোঁ, কিন্তু মাছৰ খাদ্য পশ্চিমবংগৰ পৰা নাহিলে আমাৰ ইয়াৰ মাছবোৰ জীয়াই থাকিব নোৱাৰিব। অৰ্থাৎ আজি ফিচাৰী ক্ষেত্ৰত আমি মাছ উৎপাদনত স্বাৱলম্বী হ'লেও মাছৰ খাদ্য উৎপাদনত আমি এতিয়াও আন ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল হৈ আছোঁ। আমাৰ ৰাজ্যখন সেইদিনাখন নদন বদন হৈ পৰিব যিদিনাখনলৈ অসমলৈ যিমান ভৰ্তি ট্ৰাক আহিব তাতকৈ বেছি ভৰ্তি ট্ৰাক আমি যদি অসমৰ বাহিৰলৈ পঠাব পাৰোঁ। আজি আমাৰ গোলাঘাটত, নুমলীগড়ত খেতিয়কে ৰঙালাও উৎপাদন কৰিছে, বাহিৰলৈকে পঠাইছে। আনাৰস বাহিৰলৈকে গৈছে আৰু আমাৰ জহা ধান বা আমাৰ ৰঙা ধান আজি বাহিৰলৈকে পঠাই বহু কৃষক উপকৃত হৈছে। আজি পুঁজিৰ অভাৱ নাই, মাত্ৰ আমাক ইচ্ছা শক্তি লাগে যে আমি অসমখনক শস্য শ্যামলা এখন ৰাজ্যলৈ ৰূপান্তৰ কৰিম। কলং কপিলী এনে স্বাৱলম্বী অসমৰ বাবে এক আদৰ্শ স্বৰূপ। কলং কপিলী, জ্যোতিষ তালুকদাৰ, তেওঁৰ বন্ধুসকলে যিটো কাম কৰিব পাৰিছে, চৰকাৰী চাকৰি এটা এৰি আহিও নিজৰ ভৰিৰ ওপৰত নিজে দি থিয় দিব পাৰিছে। মই ভাবোঁ আমাৰ ৰাজ্যৰ আন যুৱকসকলেও জ্যোতিষ তালুকদাৰৰ পথ
নিশ্চিতভাৱে অনুকৰণ কৰিব পাৰে আৰু সেই ক্ষেত্ৰত আমাৰ যুৱ সমাজ নিশ্চিতভাৱে আগবাঢ়ি আহিব লাগিব। আজি এই একুৱা পাৰ্কৰ শুভ উদ্বোধনীৰ দিনা মই পুনৰ এবাৰ অসমৰ যুৱ শক্তিক যাৰ বাহুত আৰু দুই হাতত অসীম শক্তিৰ বল লুকাই আছে সেই যুৱক শক্তিক মই আত্মনিৰ্ভৰ অসম নিৰ্মাণৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছোঁ। পুনৰ এবাৰ আজিৰ এই শুভ দিনটোত কলং কপিলীক মোৰ বহু শুভকামনা জনাইছোঁ। ৰাজ্যৰ মীন মন্ত্ৰী কৃষ্ণেন্দু পাল ডাঙৰীয়া আমাৰ মাজত আছে। মই কৃষ্ণেন্দু পাল ডাঙৰীয়াক অনুৰোধ কৰিম যে কলং কপিলীক যাতে ৰাজ্য চৰকাৰে সকলো ধৰণৰ সহায় আগবঢ়ায়, আৰ্থিক আৰু সকলো ধৰণৰ ক্ষেত্ৰত সহায় আগবঢ়ায়, তাৰ বাবে মই বিশেষ অনুৰোধ জনাই আৰু অতুল বৰা ডাঙৰীয়াই দিয়া প্ৰতিটো পৰামৰ্শ মই মনত ৰাখি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।